হয় গুৱাহাটীৰ জয়ানগৰস্থিত যি বাপ্তি ইন নামৰ যিটো গেষ্ট হাউচ এই গেষ্ট হাউচৰ যি নাৰী দেহ চক্ৰ ইতিমধ্যে আৰক্ষীয়ে উৎখাত কৰিছে আৰু সমগ্ৰ ৰাজ্যত ইতিমধ্যে তোলপাৰ লাগিছে আৰু যিগৰাকী বাপ্তি নামৰ যিগৰাকী ব্যক্তিগৰাকীক ইতিমধ্যে আৰক্ষী আচলতে আটক কৰিছে তেওঁক আচলতে লগতে তিনিগৰাকীকৈ যুৱতীক ইতিমধ্যে আটক কৰিছে আৰু তাৰপিছতে সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু বাপ্তি হাজৰিকাৰ ঘৰ আচলতে গহপুৰৰ আমি দেখাইছোঁ এইখনেই হৈছে বাপ্তি হাজৰিকাৰ ঘৰ বৰ্তমান বাপ্তি হাজৰিকাৰ ঘৰত বাপ্তি হাজৰিকাৰ বায়েক আছে ভিতৰত কোনো সংবাদ মাধ্যমৰ আগত আচলতে মত প্ৰকাশ কৰিব বিচৰা নাই আমি দেখাইছোঁ বাপ্তি হাজৰিকাৰ ঘৰ এয়া হৈছে গহপুৰৰ চিলথিয়াৰ এই যিখন বাসগৃহ এইখনেই হৈছে বাপ্তি হাজৰিকাৰ বাসগৃহ আৰু যি বাপ্তি ইন নামৰ যি জয়ানগৰস্থিত যিটো গেষ্ট হাউচ সেই গেষ্ট হাউচত আচলতে দীৰ্ঘদিন ধৰি আচলতে নাৰীৰ যি ব্যৱসায় আচলতে কৰি গৈছিলে গহপুৰৰ হওক বা বিভিন্ন উত্তৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে বহু যুৱতীক আচলতে চাকৰিৰ প্ৰলোভনেৰে আচলতে গুৱাহাটীলৈ মাতি লৈ গৈছিলে আৰু তাৰপিছতে আচলতে তেখেতে বাপ্তি হাজৰিকা নামৰ যিটো ধুৰন্ধৰ ব্যক্তিয়ে ধুৰন্ধৰ বুলি ক'ব পাৰি তেখেতক ধুৰন্ধৰ যুৱকজনে আচলতে এক ব্যৱসায় আৰম্ভ কৰিছিলে আৰু অৱশেষত আচলতে সংবাদ মাধ্যমত সেই বাতৰি প্ৰকাশৰ পিছতে আৰক্ষীয়ে বাপ্তি হাজৰিকাৰ লগতে তিনিগৰাকীকৈ যুৱতীক ইতিমধ্যে আচলতে এৰেষ্ট কৰিছে আৰু আমি শেহতীয়াকৈ দেখুৱাইছোঁ ইয়াৰ গহপুৰৰ চিলথিয়াৰ পৰা এইখনেই হৈছে এই বাসগৃহ বাপ্তি হাজৰিকাৰ বাসগৃহ ইতিমধ্যে বাপ্তি হাজৰিকাৰ যিখন ঘৰ এই ঘৰখনত আচলতে তেখেতৰ বায়েক আছে কিন্তু বায়েকে সংবাদ মাধ্যমৰ আগত একো ক'ব বিচৰা নাই আমি দেখুৱাইছোঁ ND24 দৰ্শকসকলক এই ঘৰখনৰ পৰা আচলতে বাপ্তি হাজৰিকা গুৱাহাটীলৈ ওলাই গৈছিলে আৰু গুৱাহাটীত দুটাকৈ বিলাসী ফ্লেট কিনিছিলে আৰু এটা ফ্লেটত গহপুৰৰ পৰা বিভিন্ন অঞ্চলৰ পৰা যিসমূহ যুৱতী লৈ গৈছিলে 30-40 হাজাৰ টকাৰ চাকৰি দিয়াৰ প্ৰলোভনেৰে এটা ফ্লেটত তেওঁ ৰাখিছিলে আৰু তেওঁ তেনেদৰে ব্যৱসায় আৰম্ভ কৰিছিলে আমি ইয়াত দেখুৱাইছোঁ এই ঘৰখন এইখন হৈছে বাপ্তি হাজৰিকাৰ ঘৰ হৈছে সেই বিশেষ ঘৰখন আৰু ইতিমধ্যে ৰাজ্যজুৰি তোলপাৰ লাগিছে বাপ্তি হাজৰিকাৰ যিটো কুকৃতি আচলতে নাৰীদেহ চক্ৰৰ ঘটনা ইতিমধ্যে ৰাজ্যজুৰি তোলপাৰ লাগিছে আমি শেহতীয়াকৈ দেখুৱাইছোঁ বাপ্তি হাজৰিকাৰ চিলথিয়াস্থিত যিখন ঘৰ অত্যন্ত এটা ভিতৰুৱা অঞ্চল গহপুৰৰ আৰু আমি কিছু আগলৈ যাম ইয়াৰ স্থানীয় একাংশ লোক আছে আমি স্থানীয় লোকসকলৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম তেওঁলোকে কি কয় কিবা জানে নে নাজানে মই কিছু আগলৈ আহিম দাদা মই অকণমান আপোনালোকৰ ওচৰলৈ আহিছোঁ যিহেতু আপোনালোক ওচৰৰে বাপ্তি হাজৰিকা চিনি পায় না আপোনালোকে এনে ল'ৰাজনটো আমাৰ ওচৰৰে আমি চিনি পায় এনেই কি কৰে বুলি ভাবে আপোনালোকে কি কৰে সেইটো বিষয় লৈ মই নাজানো দেই তেওঁ কিবা ব্যৱসায়ী কৰে তেওঁ কিবা চাকৰি কৰে সেই বিষয়টোলৈ মই নাজানো ক'ত থাকে বুলি গম পায় মই বিশেষ গুৱাহাটীত থাকে বুলি গম পাওঁ কিন্তু মই কি কৰে ময়ো বাহিৰত থকা ল'ৰা মই সেইবিলাক নাজানো কিন্তু এতিয়া আপোনালোকে বাতৰি পাইছে নাই বাতৰি গম পাইছে নাই বাতৰি মোৰ তেনেকুৱা ডাঙৰ বিশেষ মোবাইল নাই মই সেইবিলাক চোৱাও নাইকিয়া হয় বাপ্তি হাজৰিকাৰ যে দুটাকৈ ফ্লেট কৰিলে আৰু এটা বাপ্তি ইন নামৰ এটা গেষ্ট হাউচ খুলি তাত যে নাৰী দেহৰ ব্যৱসায় কৰিছে সেই কথাটো গম পায় না আপোনালোকে নাপাওঁ দেই আমি সেইবিলাক গম নাপাওঁ হয় বাপ্তি হাজৰিকাৰ বাপেকে কিবা কৰে নেকি তেওঁ কৃষক খেতি কৰে বাগান আছে তেওঁলোকৰ হয় ঘৰলৈ আহেনে নাই বাপ্তি হাজৰিকা ঘৰলৈ আহে বিহুৱে চিহুৱে আপোনালোকে এনেই নুসুধে কি কৰে বুলি তেখেতক মই তেখেতে মোতকৈ সৰু যদি মই তেওঁৰ লগত টাৰ্মছ নাই মোতকৈ সৰু ল'ৰা মই সেইবিলাক সুধি নাথাকোঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা গহপুৰ উত্তৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সুন্দৰী যুৱতীক চাকৰি প্ৰলোভনেৰে মাতি নি গুৱাহাটীত আচলতে দেহ ব্যৱসায় কৰাটো ভাল হৈছে জানো সেইটো বিশেষ মই ক'ব নোৱাৰিম দেই আপোনালোকক নিশ্চয় এয়া আচলতে স্থানীয় লোকৰ মন্তব্য আচলতে বাপ্তি হাজৰিকাৰ ঘৰৰ কাষৰে একাংশ লোকৰ মন্তব্য তেওঁলোকে আচলতে গম পোৱা নাই কি হৈছে তেওঁলোকে আচলতে এই যিগৰাকী বাপ্তি হাজৰিকা মই পুনৰ কৈছোঁ বাপ্তি হাজৰিকাই গহপুৰৰ লগতে উত্তৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে সুন্দৰী যুৱতীক চাকৰি প্ৰলোভনেৰে গুৱাহাটীলৈ মাতি আনি আচলতে যিটো বাপ্তি ইন নামৰ গেষ্ট হাউচত নাৰী দেহ চক্ৰৰ যিটো বজাৰ মিলিছিলে ইতিমধ্যে বজাৰখন পোহৰলৈ আনিছিলে সংবাদ মাধ্যমে আৰু তাৰপিছতে গুৱাহাটীৰ যি DCP মৃণাল ডেকাৰ নেতৃত্বত এক অভিযান চলিছিলে আৰু তাৰপিছতে বাপ্তি হাজৰিকাৰ লগতে তিনিগৰাকীকৈ সুন্দৰী যুৱতীক ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে আৰু সমগ্ৰ ঘটনা ইতিমধ্যে ৰাজ্যজুৰি তোলপাৰ লগা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ